বিভিন্ন ৰাস মঞ্চত মই আগতেও কৈছোঁ যে গ্লেমাৰ সৰ্বোচ্চ কথা এটা লৈ পেলাই চলি আছে, কিন্তু ইয়াত স্থানীয় শিল্পীসকলক লৈ সকলো ৰাস কিছু এনেকুৱা ইয়াৰ প্ৰায় 90% ৰাস হয়তো দেখিয়ে পোৱা নাই। আজি আমি নথৈ আনন্দিত হৈছোঁ। আমাৰ যি দুমাহ জোৰা যি প্ৰচেষ্টা, সেই প্ৰচেষ্টা সফল যেন অনুভৱ হৈছে। ৰাসখনৰ অনুভৱটো সঁচাই বৰ সুন্দৰ। বিশেষকৈ আৰোহণ যুৱক সংঘৰ কমলাবৰীয়া আৰু বৃহত্তৰ দক্ষিণ যোৰহাটবাসী ৰাইজৰ সহযোগত যি অনুষ্ঠান হ'ল, এই অনুষ্ঠানভাগী সঁচাকৈ এটা আমাৰ সপোনৰ অনুষ্ঠান। আমাৰ প্ৰথম ইয়াত আমি সৰুৰ পৰা আমাৰ মনত নাই ইয়াত আমি ৰাস পতা, এই প্ৰথম আমি ৰাস পাতিছোঁ। Behind closed doors, I'm a fool for your love. উপযুক্ত জনক জননী হব কিবা সাধ্য আছে আমাৰ ক্ষুদ্ৰ আমি অতি ক্ষুদ্ৰ সেই
সমুদ্রের নিদ্রফলন মনিলেই দুই শক্ত মরি দক্ষু দিকে দেখাব বৃত্তান্ত পত্রে হিয়া পুরমি থাকা তীক্ষ্ণ তরবারি বিপ্লবিকা পদাতি অষ্টাম সম্ভব দেখি কারাগারই সশৈক্যে সবই প্রাণহন্তক বলে
নিজেই আজি আমি গুৰুদেৱৰ পুঁজি চৰণ যাক চৈত্য সম্পাদন যিয়েই কৰিব লাগে সকলো ক্ষেত্ৰ কৰিম ভক্তিভাৱে মাথো গুৰুদেৱ আমাৰ পুত্ৰৰ কল্যাণৰে কৰক প্ৰাৰ্থনা দান দক্ষিণা যাগ যজ্ঞৰ নুহে প্ৰয়োজন নাই কোনো অসন্তৰ কিংবা অপায় মংগল তোমাৰ উত্তৰ সাহিত্য ভাগ্য রবি মেলিসাই ভূত তোমার শ্রী দিব্য দর্শন লঘিরুময় সামান্য নহয় তোমার উত্তম জন্ম গুৰুদেৱ এনে ভাব জাগিছে মন বিশ্বৰ মংগলৰ বাবেহে যেন অৱতৰি পুৰুষ ৰূপে তোমাৰ উত্তৰ তৰা নক্ষত্ৰ মণ্ডলী অথবা আছে যত এই বিশ্ব ব্রহ্মাণ্ড অবেও যেন প্রকৃতে করণ তোমার উত্তর পাবে তোমার পুত্র নাম মই হরিলুষ্টি শ্রী নামেরে জগৎ খুয়াব শ্রী নামেরে ধরণী করাব শ্রী নামৰ উচ্চারণৰ মাত্রে যুগিরু যুগিজনে লভিব মুকুতি গুৰুদেৱ তাপ মুকুতিৰ বিধান নামতে পাপিৰো পাপিজনে শ্ৰী নাম কৰিলে উচ্চাৰণ পাপ তাপৰ পৰা পাব পৰিত্ৰাণ তোমাৰ পুত্ৰৰ নাম হব কি তোমাৰ পুত্ৰৰ নাম হব কৃষ্ণ কৃষ্ণ Thank you.
দিন নে ৰাতি মাহটো আহিন নে কাটি মই খালি থৈ অহা মাহ বাঘটো মকাল নে জাতি মই টকাই ধৰিব পৰা নাই চেষ্টা চেষ্টাহে লাগিছে ভাই এনেকৈ নমাতাকে কোনোবা আহিছে মই ভাই ভাল ভালে নেলাগি বেয়াও ইমান কোমল বৰ ভাল লাগিব দেই তেনেকৈ কৈছে তোমাৰ নামটো মোৰ নামটো বাহনি ইমান ধুনীয়া ছোৱালীজনী কিমান বেয়া নামটো শুনাই দিলো একেবাৰে মুহিয়ে নালাগে সোঁ হাতে দিয়ে নে বাওঁ হাতে দিয়ে ধৰি গৈ ভাল লাগে এনেকৈ লোৱা এই লৈ যোৱা বাহিৰত ইমানখিনি কাম থাকোঁতে মই বাৰু ভিতৰলৈ যাব পাৰোঁ নে মহাৰাণী ভিতৰলৈ যা যাওঁ নে যাবলৈকে ক'লে তোমাৰ ইয়ালৈ হ'ব মই গন্ধৱপুৰ আৰু মথুৰাৰ নিবাসী ইমান অপৰূপ সৌন্দৰ্যলৈ কিয় অকলে অকলে ঘূৰি ফুৰিছা অনেক লোকৰ শুনিবলৈ পালোঁ আপোনাৰ এটি পুত্ৰ সন্তান জন্ম হৈছে আনন্দতে বাউলি হৈ চাবলৈ লোৱাই আমাৰ কিদাৰৰ দাম কৰিব পৰা ইমান অপৰূপে ঘূৰি একোলা ল'বলৈ দিবানে ইমান চেনেহ কৰিছা যদি একোলা যাম আৰু
ফ্ৰেণ্ডছ আপোনালোকক আগৰ ভিডিঅ'ত মই চিনাকি কৰাই দিছিলোঁ সকলোৱে চিনি পায় আমাৰ তিলুক বৰা ছাৰ ছাৰ বহুত বহুত ধন্যবাদ থাকিলে ইমান ধুনীয়া এখন ৰাস আমি চাবলৈ পালোঁ গতিকে আজি ইমানখিনি মানুহ ইয়াত হৈছেও তথাপি আপুনি আপোনাৰ ফালৰ পৰা জনাওকচোন কেনেকুৱা লাগিছে আজি ৰাসখন সৰ্বপ্ৰথমে মই সমূহ চিৰনমস্য দৰ্শকবৃন্দক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰোহণ যুৱ সংঘৰ সৌজন্যত দক্ষিণ যোৰহাট সমূহ ৰাইজৰ সহযোগত যি ৰাস উৎসৱ বহুত বছৰৰ মূৰত ইয়াত সমাপন হ'ল ইমানেই মই আনন্দিত এজন নাট পৰিচালক হিচাপে যে প্ৰত্যেকজন দৰ্শকবৃন্দৰ পূৰ্ণ সঁহাৰি উদ্যোক্তা মণ্ডলীৰ কষ্ট ত্যাগ এই গোটেইখিনি মিলি পেলাই এই ৰাসভাগী এনেকুৱা ধৰণে উদযাপন ইমান গতিশীল হ'ল তাৰ বাবে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু প্ৰধানকৈ মই নাট পৰিচালক হিচাপে সুখী যে বিভিন্ন ৰাস মঞ্চত মই আগতেও কৈছোঁ যে গ্লেমাৰ সৰ্বোচ্চ কথা এটা লৈ পেলাই চলি আছে কিন্তু ইয়াত স্থানীয় শিল্পীসকলক লৈ সকলো ৰাস কিছু এনেকুৱা ইয়াৰ প্ৰায় 90% ৰাস হয়তো দেখিয়ে পোৱা নাই সেইসকলক লৈ পেলাই ৰাস কৰি পেলাই ৰাসখন যেতিয়া ৰাইজে ভাল বুলি কয় ৰাইজে যেতিয়া ৰাসখনৰ ওপৰত প্ৰশংসা কৰে তাতকৈ শিল্পীসকলৰ কাৰণে এজন নাট পৰিচালকৰ কাৰণে নৃত্য পৰিচালকৰ কাৰণে বা বিভিন্ন কলা কুশলী শিল্পীসকলৰ কাৰণে ইয়াতকৈ আনন্দদায়ক কথা একোৱেই নাই সেইটো আমাৰ নিজৰ সন্তান এটা প্ৰসৱ কৰাৰ নিচিনা হৈছে আৰু সেইকাৰণে মই উদ্যোক্তা মণ্ডলীক ধন্যবাদ জনাইছোঁ দিনে ৰাতিয়ে কষ্ট কৰি পেলাই সম্পূৰ্ণ এটা পূৰ্ণাংগ ৰূপ লৈছে আৰু মই শংকৰ ব্লকছৰ সমূহ মানে কৰ্মকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এনেকুৱা ধৰণৰ ইতিবাচক কথাক সাংস্কৃতিক এটা বতৰা সাংস্কৃতিক এটা বাৰ্তা সমাজলৈ প্ৰেৰণ কৰিবৰ কাৰণে তেখেতসকলে চেষ্টা কৰিছে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ অনাগত দিনত এনেকুৱা ৰাসৰ যোগেদি এটা বাৰ্তা যাওক যে কৃষ্ণ সংস্কৃতি প্ৰতিষ্ঠা হওক ধ্বংস হওক কংসৰ সংস্কৃতি খুব ভাল লাগিলে আপোনাৰ কথা পাতি ফ্ৰেণ্ডছ আপোনালোকে যি কংস মানে ইমান ধুনীয়াকৈ এক্টিং কৰি দেখালে সেই কংসৰ লগত আপোনালোকক চিনাকি কৰাই দিওঁ সকলোৱে চিনি পায় আমাৰ সকলোৱে মৰমৰ মুনিন দা গতিকে মুনিন দা আজি যিহেতু আপোনাৰ কংস আমি চৰিত্ৰ দেখি খুব ভাল লাগিলে খুব ধুনীয়া এক্টিং কৰি দেখালে গতিকে কওকচোন আপোনাৰ কেনেকুৱা লাগিলে মানে আজি ৰাসখন কৰি ৰাসখনৰ অনুভৱটো সঁচাই বৰ সুন্দৰ বিশেষকৈ আৰোহণ যুৱ সংঘৰ কমলাবৰীয়া আৰু বৃহত্তৰ দক্ষিণ যোৰহাটবাসী ৰাইজৰ সহযোগত আজি যি অনুষ্ঠান হ'ল এই অনুষ্ঠানভাগী সঁচাকৈ এটা আমাৰ সপোনৰ অনুষ্ঠান আৰু এই অনুষ্ঠানভাগ যদি আমাৰ সফল হৈছে বুলি যদি ৰাইজে আমাক আশীৰ্বাদ দিছে তেতিয়াহ'লে ভৱিষ্যতে আমাৰ এই টাউন এৰিয়াত এই ৰাস সংস্কৃতিটো এটলিষ্ট ৰাইজক আমি উপস্থাপন কৰিবলৈ সক্ষম হ'ম আৰু কলা কুশলীসকলে বা উদ্যোক্তাসকলে যথেষ্ট তেখেতলোকৰ কষ্ট কৰিলে যৎপৰোনাস্তি আছে তেখেতলোকে চেষ্টা চলালে আৰু আমি খুব আশাবাদী যে ইয়াত এটা যোৰহাট মাজমজিয়াত আমি ৰাসৰ এটা অনুষ্ঠান আমি অহা বছৰৰ পৰা আমি ক্ৰমান্বয়ে আমি গঠন কৰিব পাৰিম বুলি আশাবাদী আৰু যিহেতু মুকলিকৈ কৰিছে ইয়াত মানে সকলোৰে কাৰণে ফ্ৰী ৰাস কৰিছে সেইটো খুব ভাল লাগিছে তাকো টাউন এৰিয়াত ইমান ভাল লাগিছে আৰু বাকী আমাৰ এজন কমিটিৰ সদস্যকো লগ পাইছোঁ মোৰ লগত চিন্ময় বাকী চিন্ময় কোৱাচোন ইমান ধুনীয়া ৰাস হৈছে তাকো মুকলিকৈ হৈছে মানে সকলো মানুহ আহিব পাৰিছে আৰু যথেষ্ট মানুহ ইয়াত সমাগমো হৈছে গতিকে কেনেকুৱা লাগিছে তোমাৰ আজি অনুভৱ সঁচাকৈ বৰ বেলেগ ধৰণৰ এটা অনুভৱ আজি অনুভৱক লৈ মানে ক'ব নোৱাৰি আমাৰ চেষ্টা সকলোৰে আছিলে আজি আমি সামান্যহে মাতোঁ তাত সকলো কলা কৌশলীয়ে মোৰ ফালৰ পৰা ধন্যবাদ আপোনালোকৰ চেনেলৰ ধন্যবাদ জনাইছোঁ ময়ো আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ কৃষ্টিপ্ৰেমী ৰাইজলৈ আমাৰ এই বাৰ্তা প্ৰেৰণ কৰাৰ বাবে আপোনালোক সকলোলৈকে আমি আন্তৰিক ধন্যবাদ আমি কলা কৌশলী তৰফৰ পৰা আমি জ্ঞাপন ধন্যবাদ থাকিলে ঠিক আছে দিয়ক
কলিকে হত্যা কৰিব পাৰিলে লাভ কৰিব কংসৰাজৰ অধৰাজ্য হাতৰ লগতে খেলা খেলাৰ চলেৰে এটা এটাকৈ হত্যা কৰি লাভ কৰিম কংসৰাজৰ অধৰাজ্য যাওঁ বিলম্বই ঘটাব বিঘিনি গছজোপাৰ তললৈ মই অপেক্ষা কৰোঁগৈ আনন্দ
ফ্ৰেণ্ডছ আজি ৰাস যি আপোনালোকে দেখিলে সেই ৰাসৰ লগত সম্পূৰ্ণভাৱে ওতঃপ্ৰোতভাৱে জড়িত আছে মোৰ লগৰ দেৱাশিষ গতিকে দেৱাশিষ কোৱা আজি তোমাৰ কেনেকুৱা লাগিছে আজি আমি নথৈ আনন্দিত হৈছোঁ আমাৰ যি দুমাহ জোৰা যি প্ৰচেষ্টা সকল যেন অনুভৱ হৈছে আমাৰ বৃহত্তৰ যোৰহাট দক্ষিণ যোৰহাটবাসী ৰাইজৰ সহযোগত আমি এই ৰাসভাগী আয়োজন কৰিছিলোঁ আৰু আজি ৰাইজৰ সহযোগিতাত আমি নথৈ আনন্দিত হৈছোঁ আজি প্ৰথমতে আমাৰ ৰাসভাগ ৰাতিপুৱা 9 বজাত পতাকা উত্তোলন আৰু বৃক্ষৰোপণ কাৰ্যসূচীৰে আৰম্ভ হয় ইয়াৰ পাছতে আমাৰ স্থানীয় সমল ব্যক্তিসকল যিসকলৰ অৱদান আমাৰ সামাজিকভাৱে সাংস্কৃতিক ক্ষেত্ৰত ৰাজহুৱা ক্ষেত্ৰত আছে তেখেত কিছু ব্যক্তিক সমল ব্যক্তিক আমি সম্বৰ্ধনা জনাওঁ ইয়াৰ পাছতে আমাৰ মাননীয় লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ ছাৰৰ মন্ত্ৰীবজনৰ দ্বাৰা আমাৰ ৰাসভাগী উদ্বোধন হয় আৰু বৰ্তমান আমাৰ ৰাসভাগী ৰাইজৰ বিপুল সহায় সহযোগিতাত আমাৰ মঞ্চস্থ হৈ আছে আমি উদ্যোক্তা মণ্ডলী হিচাপে ৰাইজৰ ইমান সহযোগিতা পোৱাৰ বাবে নথৈ আনন্দিত হৈছোঁ আৰু আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা সমূহ দক্ষিণ যোৰহাটবাসী ৰাইজক আমি জ্ঞাপন কৰিছোঁ ধন্যবাদ থাকিলে খুব ধুনীয়া এখন ৰাস আমি চাবলৈ পাইছোঁ গতিকে ধন্যবাদ ফ্ৰেণ্ডছ আপোনালোকে যি পুতনা অভিনয় দেখি হাঁহি মানে আপোনালোকে হাঁহি ৰখাব নোৱাৰা হৈছিলে সেই পুতনা আপোনাৰ মানে একচুৱেলি কোন হয় চিনাকি কৰাই দিছোঁ আৰু আপোনাৰ নামটো জনাব আৰু আপুনি যিহেতু এই ৰাসখনৰ লগত খুব ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে তো আজি আপোনাৰ ৰাসখন কৰি কেনেকুৱা লাগিলে কওকচোন হয় নমস্কাৰ মোৰ নাম ভাস্কৰ দত্ত আৰু আমাৰ এই বৃহত্তৰ দক্ষিণ যোৰহাট আমাৰ যি ৰাস কমিটিৰ মই এছিষ্টেণ্ট ছেক্ৰেটেৰী আৰু মই ইয়াত পুতনাৰ ভাওটো গাইছিলোঁ জীৱনত প্ৰথমবাৰ এনেকৈ ৰাসত পুতনা গাইছোঁ এই আমাৰ প্ৰথম ইয়াত আমি সৰুৰ পৰা আমাৰ মনত নাই ইয়াত আমি ৰাস পতা এই প্ৰথম আমি ৰাস পাতিছোঁ ভাল লাগিলে খুব ভাল লাগিলে ৰাইজে ভাল পাইছে বুলি কৈছে তাকে ভাল লাগিছে সঁচাকৈ মই নিজে ভিডিঅ' কৰি আছোঁ খুব ভাল লাগিছে অভিনয়টো খুব ধুনীয়াকৈ কৰিছে আপুনি আৰু ইমান কষ্ট কৰিছে যথেষ্ট আপুনি ৰাসখনত জানিবলৈ পাইছোঁ চিন্ময় কৈছে খুব ধুনীয়াকৈ কষ্ট কৰিছে গতিকে আজি কষ্টৰ ফলত ইমানখিনি মানুহ ইয়াত গোট খাইছেও সমাগম বহুত ধুনীয়া হৈছে গতিকে সেইফালৰ পৰা আপোনালোক বহুত সুখী হৈছে ভগৱানৰ আশীৰ্বাদ আমি কষ্টৰ ফল পালোঁ আমাৰ ৰাস ভাল হৈছে বুলি ৰাইজে কৈছে প্ৰথমবাৰ পাতি যদি আমি এনেকৈ ছাকচেছ হোৱাৰ কাৰণে আমাৰ আকৌ পুনৰবাৰ নতুন উৎসাহেৰে আকৌ আমি নামিম হয়তো তো আমাৰ গোটেই আৰোহণ যুৱ সংঘৰ সমূহ সদস্যক মই মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে দক্ষিণ যোৰহাটবাসী সকলো ৰাইজকে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ যে আপোনালোক আহি আপোনালোকৰ পদধূলা দি আমাৰ এই ৰাসস্থলী পবিত্ৰ কৰিলে তাৰ কাৰণে অশেষ ধন্যবাদ আৰু এনেকৈ আপোনালোকে আমাক অৰিহণা দি থাকিলে আমি নিশ্চয় আৰু ভাল কাম কৰিব পাৰিম ধন্যবাদ থাকিলে খুব ধুনীয়া এখন ৰাস আমি চাবলৈ পালোঁ ধন্যবাদ